নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ শত্ৰু বেছি নেকি? আপোনাৰ শত্ৰুক যদি আপুনি বশ কৰিব বিচাৰে, শনিবাৰে কোলা কুকুৰক দেখাৰ লগে লগেই তিনিটা শব্দ কৈ এটা বস্তু খাবলৈ দি এখন কাগজত শত্ৰুৰ নাম লিখি সেই কাগজখন পাছত পানীত পেলাই দিয়ক। আপুনি নাম লিখা শত্ৰুজনে কেতিয়াও আপোনাৰ শত্ৰুতা কৰিব নোৱাৰে। সদায় আপোনাৰ ওচৰত তেওঁ পানীৰ দৰে হৈ থাকিব আৰু আপোনাক খোলাকৈ একো শত্ৰুতা কৰিব নোৱাৰে। আপোনাৰ মুখ চাই একো কথাই ক'ব নোৱাৰিব সেই শত্ৰুৱে। এই উপায়ৰ জৰিয়তে আপুনি আপোনাৰ জীৱনৰ যিকোনো শত্ৰুকেই পৰাভূত কৰিব পাৰিব। আপুনি গোপন শত্ৰুৰ ক্ষেত্ৰতো এই উপায় কৰিব পাৰে আৰু ঘোৰ শত্ৰুৰ বাবেও এই উপায় কৰিব পাৰে। এই উপায় কৰাৰ পাছত সেই ব্যক্তিয়ে আপোনাৰ ওচৰত কুকুৰৰ দৰে সেৱ হৈ চলিব। মহিলা পুৰুষ যিকোনো লোকেই কৰিব পাৰে এই উপায়টো কৰিবলৈ আপুনি কোনো ধৰণৰ নিয়ম নীতি কৰিব নালাগে। মাথো শনিবাৰে কোলা কুকুৰ দেখা মাত্ৰকেই আপুনি কুকুৰক বস্তুটো খাবলৈ দি মুখেৰে তিনিটা শব্দ উচ্চাৰণ কৰি কাগজখনত শত্ৰুৰ নাম লিখিব। পাছত পুনৰ সেই তিনিটা শব্দ উচ্চাৰণ কৰি কাগজখন আপুনি পানীত পেলাই দিব লাগিব। আপোনাৰ যিমান ক্ষমতাশালী শত্ৰু হ'লেও আপোনাৰ ওচৰত পানী হৈ থাকিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শত্ৰু দমনৰ দুটা বিশেষ উপায়, যি দুটাৰ এটা উপায়ো যদি আপুনি শুদ্ধভাৱে কৰিব পাৰে তেনে শত্ৰুৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। সেই শত্ৰুৱে আপোনাৰ ওচৰত সদায় মূৰ তল কৰি চলিব। গতিকে যিসকলে নিজৰ শত্ৰুক বশ কৰিব বিচাৰে বা শত্ৰুৰ পৰা আমনি পাব নিবিচাৰে সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় শত্ৰুৰ পৰা পোৱা অশান্তিসমূহ দূৰ কৰি উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক নিজৰ জীৱনৰ পৰা শত্ৰু কেনেকৈ নাইকিয়া কৰিবৰ বাবে কোন দুটা উপায় কৰিব পাৰিলে আপোনাৰ প্ৰতি শত্ৰুৱে শত্ৰুতা কৰিবলৈ এৰি দি পানী হৈ পৰিব আৰু আপোনাৰ ওচৰত সদায় মূৰ তল কৰি চলিব। উপায় দুটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম শনিদেৱাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শত্ৰু সদায় হিংসুক, শত্ৰুৱে কেতিয়াও আপোনাৰ উন্নতি সহিব নোৱাৰে। সেয়েহে শত্ৰুক যদি বশ নকৰি সুবিধা দিয়ে তেনে সেই শত্ৰুৱে এদিন আপোনাক ডাঙৰ বিপদ কৰাটো কোনো কঠিন কাম নহয়। গতিকে আজিৰ ভিডিঅ'ত কোৱা উপায় দুটাৰ যিকোনো এটা উপায় কৰি নিশ্চয় শত্ৰুক আপুনি বশ কৰিব পাৰিব। আপুনি সদায় শত্ৰুমুক্ত হ'ব পাৰিব। প্ৰথম উপায়টো হৈছে সাৰ্বজনীন উপায়। এই উপায় সকলো মানুহেই সকলো ধৰণৰ শত্ৰুৰ বাবে কৰিব পাৰে। যদি আপোনাৰ গোপন শত্ৰু আছে সেই গোপন শত্ৰুৰ বাবেও কৰিব পাৰিব আৰু যদি আপোনাৰ ঘোৰ শত্ৰু আছে সেই ঘোৰ শত্ৰুৰ বাবেও কৰিব পাৰিব। যদি আপোনাৰ আত্মীয় কুটুম্বই আপোনাৰ শত্ৰুতা কৰিছে তেনে তেওঁলোকৰ ক্ষেত্ৰতো কৰিব পাৰিব। অফিচ বা কৰ্মস্থানত আপোনাক শত্ৰুতা কৰা সকলৰ ক্ষেত্ৰতো কৰিব পাৰে। ওচৰ চুবুৰীয়াই শত্ৰুতা কৰাৰ ক্ষেত্ৰতো আপুনি কৰিব পাৰে। যদি আপোনাৰ ঘৰৰ অন্য সদস্যই শত্ৰুতা কৰি আপোনাক দুখ কষ্ট দিছে তেনে ক্ষেত্ৰতো আপুনি এই উপায় কৰিব পাৰে। এই উপায়ৰ ফলত শত্ৰু মোহিত হ'ব আৰু আপুনি উপায় কৰাৰ পাছৰ পৰা আপোনাৰ প্ৰতি তেওঁৰ অন্তৰত আপোনাৰ প্ৰতি থকা ঘৃণাভাৱ বা শত্ৰুতাৰ ভাৱ আঁতৰি আপোনালৈ তেওঁ আকৰ্ষিত হৈ আপোনাৰ ভাল হোৱাটো চিন্তা কৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যদি আপোনাক কোনো লগৰ ব্যৱসায়ীয়ে অন্যায় বা শত্ৰুতা কৰি আছে তেনে ক্ষেত্ৰতো কৰিলে আপোনাৰ প্ৰতি তেওঁলোকৰ দৰদ বাঢ়িব। উপায়টো আপুনি শনি আৰু মংগলবাৰ এই দুয়োটা বাৰতেই কৰিব পাৰে। এই উপায়ৰ দ্বাৰা একেলগে আপুনি 3জন বা 4জন শত্ৰুক বশ কৰিব পাৰিব। উপায়টো সাধাৰণ যদিও ইয়াৰ ফলাফল অতি সুন্দৰ আৰু ফলদায়ক। উপায়টো কৰিবলৈ আপোনাক লাগিব এটা মৌ বটল। সেই মৌজোলৰ বটলটো কিন্তু ব্যৱহাৰ কৰা হ'ব নালাগিব। যদি উপায়টো কৰাৰ কথা ভাবে তেনে দোকানৰ পৰা এটা সৰু মৌ বটল কিনি আনিব। যদি কেইবাজনো শত্ৰুৰ বাবে কৰে তেনে এটা অকণমান ডাঙৰ মৌ বটল কিনিব আৰু যদি এজন বা দুজনৰ বাবে কৰে তেনে এটা সৰু মৌ বটল কিনিলেও হ'ব। এই উপায় কৰি মহিলাসকলে নিজৰ শত্ৰুক সদায় নিজতকৈ তলত ৰাখিব পাৰিব। মৌজোলৰ লগতে উপায়টো কৰাৰ ক্ষেত্ৰত লাগিব এটা আহঁত গছৰ পাত আৰু এটা ক'লা চিয়াহীৰ পেন। উপায়টো যিদিনা কৰিব মংগল বা শনিবাৰে কৰিব সেইদিনা পুৱা স্নান কৰি আপুনি এটা সংকল্প কৰিব, যাতে মনতে কৰিব সংকল্পটো আপুনি যিকেইজন শত্ৰুক বশ কৰাৰ কথা ভাবে সেইকেইজন শত্ৰুক যে আপুনি সেইদিনা উপায় কৰি বশ কৰিব
পুৱা স্নান কৰিয়েই সেই সংকল্প কৰি ল'ব। দিনটোত বাৰে বাৰে আপুনি সংকল্পটোৰ কথা মনত পেলাই থাকিব। আপোনাৰ নিজৰ কামত ব্যস্ত থাকিব পাৰিব দিনটোত। যেতিয়া সন্ধ্যা হ'ব অৰ্থাৎ আন্ধাৰ নামি আহিব, তেতিয়া আপুনি স্নান কৰি সেই বস্তুকেইটা লৈ ঘৰৰ যিকোনো এটা কোঠাত বা আপোনাৰ পূজাৰ গৃহত উপায়টো কৰিব পাৰে। এটা কথা চাব যাতে আপুনি উপায় কৰাৰ সময়ত যাতে আনে আপোনাক কেতিয়াও আপোনাৰ ধ্যান ভংগ কৰিব নোৱাৰে। যদি ৰুমত কৰে তেনে ৰুমৰ দৰ্জা মাৰি ল'ব। উপায়টো কৰিবলৈ আপুনি দক্ষিণমুৱাকৈ মাটিত বা মজিয়াত কট বা কিবা আসন পাৰি বহি ল'ব। আপুনি ৰাতিপুৱা স্নান কৰাৰ পাছত যি শত্ৰুৰ নাম লৈ সংকল্প কৰিছিল, সেই সংকল্পৰ কথা মনত পেলাই আপুনি লগত লৈ অহা আহঁত পাতটোত সেই শত্ৰুৰ নাম লিখিব আৰু তেওঁৰ চেহেৰাটো আপুনি মনলৈ আনিব। সেই নামৰ ওপৰত এটি মন্ত্ৰ লিখিব। মন্ত্ৰটি হৈছে ওম খ্ৰং খ্ৰং ভৈৰৱায়ে স্বাহা। ওম খ্ৰং খ্ৰং ভৈৰৱায়ে স্বাহা। যদি আপুনি 3জন শত্ৰুৰ বাবে কৰে তেনে প্ৰতিজন শত্ৰুৰ নাম লিখাৰ ওপৰত মন্ত্ৰটি লিখিব আৰু তলত শত্ৰুৰ নাম লিখিব আৰু মুখেৰে মন্ত্ৰটি উচ্চাৰণ কৰি সেই শত্ৰুৰ চেহেৰাটো আপুনি মনলৈ আনিব। ইয়াৰ পাছত আপুনি সেই পাতটো যেইজন শত্ৰুৰ নাম লিখিলে সেই ভাঁজ কৰি সেই মন্ত্ৰটি উচ্চাৰণ কৰি মৌ বটলটোৰ সাঁফৰটো খুলি তাত সেই আহঁত পাতটো ভৰাই টানকৈ সাঁফৰটো মাৰি দিব। এই বটলত আহঁত পাতটো ভৰোৱাৰ সময়ত যিখিনি মৌ পৰি যাব সেই মৌখিনি আপুনি ভৰিৰে মোহাৰি দিব। ইয়াৰ পাছত সেই বটলটো আপুনি উপায় কৰা পিছৰ শনি বা মংগলবাৰলৈকে এখন ক'লা কাপোৰেৰে মেৰিয়াই টানকৈ বান্ধি থ'ব। উপায় কৰা পাছৰ শনি বা মংগলবাৰে সেই বটলৰ সাঁফৰটো খুলি মৌখিনি আপোনাৰ ঘৰৰ চৌহদৰ বাহিৰত পেলাই দিব। য'ত পেলাব তাত যাতে পৰুৱাই খাব পাৰে তেনে ঠাইত পেলাব। আহঁত পাতটো নি আপুনি মাছ থকা পানীত পেলাই দিব। যেতিয়া সেই আহঁত পাতটোত লাগি থকা মৌখিনিৰ গোন্ধ পাই মাছে সেই মৌখিনি খুটি খুটি খাব, তেতিয়াই আপোনাৰ সেই শত্ৰুৰ মনত বাৰে বাৰে আপোনাৰ কথা মনত পৰিব আৰু মিঠা মিঠা ভাৱৰ উৎপন্ন হ'ব। দিনে দিনে সেই শত্ৰুৱে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু আপোনাৰ প্ৰতি থকা শত্ৰুতা নাইকিয়া হৈ ভাল ভাৱৰ সৃষ্টি হৈ আপোনাৰ ওচৰত সৰু হৈ চলিব। কোনো দিন তেওঁ অন্তৰত আপোনাৰ প্ৰতি বেয়া ভাৱৰ সৃষ্টি হ'ব নোৱাৰিব। আনে আপোনাৰ বাবে শত্ৰুতা কৰিলেও তেওঁ তাত আপত্তিহে কৰিব। দ্বিতীয় উপায়টো আপুনি শুক্লপক্ষৰ শনি বা মংগলবাৰে কৰিব লাগিব। এই উপায়টো ক'লা কুকুৰৰ জৰিয়তে কৰিব লাগিব। যদি আপোনাৰ ঘৰত ক'লা কুকুৰ আছে তেনে সেই কুকুৰৰ জৰিয়তে কৰিলে নহ'ব। এই উপায়ৰ দ্বাৰা যি ব্যক্তিয়ে আপোনাৰ শত্ৰুতা কৰি আপোনাক মনোকষ্ট দিয়ে, আপোনাৰ বদনাম গাই আনৰ ওচৰত আপোনাক সদায় সৰু কৰিব বিচাৰে বা আপোনাৰ আঁৰ লৈ আপোনাক অন্যায় হিংসা কৰে, তেনে ক্ষেত্ৰত কৰি দিলে সেই ব্যক্তিয়ে আপোনাৰ ওচৰত তেওঁ কৰা শত্ৰুতাৰ কথা স্বীকাৰ কৰিব লাগিব আৰু সদায় আপোনাৰ ওচৰত তেওঁ গোলামৰ দৰে থাকিব লাগিব। যেনেকৈ কুকুৰে গৃহস্থৰ ওচৰত সেৱ হৈ থাকে, ঠিক তেনেকৈ সেই ব্যক্তিয়ে আপোনাৰ ওচৰত সদায় মূৰ তল কৰি চলিব লাগিব। আপোনাৰ প্ৰতি বেয়া ভাৱ লৈ কাজিয়া কৰাৰ মল্লবত থকা লোকৰ বাবেও যদি আপুনি এই উপায় কৰে তেনে তেওঁ বশ হৈ আপোনাক আগতীয়াকৈ মাতিব। আপোনাৰ সং পাবলৈ তেওঁ হাবিয়াস কৰি ফুৰিব। এই উপায়ে অতি ক্ষমতাশালী উপায়। ক'লা কুকুৰক শনিৰ স্বৰূপ বুলি মনা হয়। এই উপায়ৰ ফলত শনি সন্তুষ্ট হ'ব আপোনাৰ বাবে আৰু আপোনাৰ উপায় কেতিয়াও নিষ্ফল নহয়। এই উপায় শনি আৰু মংগলবাৰে দিনতো কৰিব পাৰে বা আপুনি ৰাতিও কৰিব পাৰে। উপায়টো কৰিবলৈ আপোনাক লাগিব এখন কাগজ, এটা ক'লা চিয়াহীৰ পেন, অধিক মিঠা জাতীয় কিবা খোৱা বস্তু। এই উপায়টো আপুনি গুৰেৰে যদি কৰে তেনে অতি শুভ হয়। শনি বা মংগলবাৰে আপুনি য'তেই ক'লা কুকুৰ দেখা পায় তাতেই এই উপায়টো কৰিব পাৰে। বাটে ঘাটে ৰাস্তাই পদূলিয়ে য'তেই ক'লা কুকুৰক লগ পাব তাতেই উপায়টো কৰিব লাগিব। এই উপায়টো কোনো নিয়ম নীতিৰ কথা নাথাকে। আপুনি কোনো নিয়ম নীতি নামানিলেও হ'ব এই উপায় কৰাৰ ক্ষেত্ৰত। আপুনি শনি বা মংগলবাৰে দোকানৰ পৰা অলপ গুৰ কিনি আনিব। এখন কাগজত শত্ৰুৰ নাম লিখি এটা মন্ত্ৰ নামকেইটাৰ তলত লিখিব। মন্ত্ৰটি হৈছে ওম শত্ৰু ক্লিং ফট স্বাহা। ওম শত্ৰু ক্লিং ফট স্বাহা। সেই কাগজখনত অলপ গুৰ লৈ আপুনি সেই কাগজখন ৰাস্তাই বাটে ঘাটে আপোনাৰ লগত লৈ ফুৰিব আৰু য'তেই ক'লা কুকুৰ দেখা পায় সেই কুকুৰৰ ওচৰলৈ গৈ সেই কাগজখনৰ পৰা গুৰ উলিয়াই কুকুৰক খাবলৈ দিব। যেতিয়া কুকুৰে গুৰ খাই থাকিব তেতিয়া আপুনি কাগজখনত লিখা শত্ৰুৰ নাম উচ্চাৰণ কৰি মন্ত্ৰটি যিমান পাৰে সিমান ক'ব। ওম শত্ৰু ক্লিং ফট স্বাহা। ওম শত্ৰু ক্লিং ফট স্বাহা। আপুনি এনেকৈ বাৰে বাৰে শত্ৰুৰ নাম লৈ সেই মন্ত্ৰটি উচ্চাৰণ কৰিব। যেতিয়ালৈকে কুকুৰটো আপোনাৰ ওচৰৰ পৰা আঁতৰি নাযায়
বা গুৰ খাই শেষ নকৰে তেতিয়ালৈকে আপুনি এইদৰেই কৈ থাকিব। যেতিয়া কুকুৰটো আঁতৰি যাব তেতিয়া সেই কাগজখন 3 ভাঁজ কৰিব পাৰিলে বোৱতী নদীত আপুনি উটুৱাই দিব, নহ'লে পুখুৰী বা বিলত আপুনি বহল পানীত পেলাই দিব পাৰে, নহ'লে মাটিত পুতি থ'ব পাৰে আপুনি সেই কাগজখন। এই উপায়ৰ ফলত যিমান ডাঙৰ বা ক্ষমতাশালী শত্ৰু হ'লেও আপোনাৰ ওচৰত কুকুৰৰ দৰে সেৱ হৈ চলিব। যিদৰে কুকুৰে গৃহস্থৰ ওচৰত সেৱ হৈ থাকে তেনেকৈয়ে আপোনাৰ ওচৰত সেই ব্যক্তিয়ে আপোনাৰ ওচৰত সেৱ হৈ চলিব। আপোনাৰ মুখলৈ চাই একো উত্তৰ দিব নোৱাৰিব, আপোনাক দেখিলে আগতীয়াকৈ মাতিব আৰু আপোনাৰ লগত তেওঁ সদায় সংগ হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই দুটা উপায় যদি শুদ্ধভাৱে কৰিব পাৰে তেনে শত্ৰুৱে আপোনাক শত্ৰুতা কৰিবলৈ এৰি দি আপোনাৰ ওচৰত শৰণাগত হৈ থাকিব। আশা কৰিছোঁ উপায় দুটা কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।